মনোচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা স্কুলৰ টিফিন ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে কেৰাহীখন পাতি পেলাই অলপ মই ঘিউ দিছোঁ, গৰু ঘিউ দিছোঁ আৰু মই ডালিয়া ব্যৱহাৰ কৰিছোঁ। এইটো মই ঘেঁহুৰ ডালিয়া ব্যৱহাৰ কৰিছোঁ, যিটো অতি সোনকালে হৈ যায়গৈ। আৰু ইয়াত মই ইলাচি দুটা দি দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই ৰোষ্ট কৰি ল'ম। আৰু আমি স্কুলত সদায় বেলেগ বেলেগ টিফিন দিলে ল'ৰা ছোৱালীয়ে ভাল পায়, সেইকাৰণে মই আজি ডালিয়াটো দিছোঁ আৰু ইয়াত অলপ গাখীৰ মিলাই দিছোঁ। আৰু গাখীৰ মিলাই পেলাই অলপ ভালকৈ লৰাই দিব, নহ'লে পটককৈ লাগি যাব পাৰে। লৰাই পেলাই তাৰপিছত মই ইয়াত অলপ মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। তেতিয়া মানে অলপ টেক্সাৰটো ভাল হ'ব, খাবলৈও ভাল পাব, অলপ ক্ৰিমিনেছটো আহিব। আৰু এতিয়া ইয়াত অলপ মিঠা বস্তু হয়, সেইকাৰণে মই অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু কৰি মাজে মাজে এই ধৰণে মই লৰাই আছোঁ। আৰু এতিয়া যেতিয়া উতল আহিব, এতিয়া চব উতলি গ'ল আৰু মই ইয়াত কিচমিচ কেইটামান দি দিছোঁ। আপোনালোকৰ ইচ্ছা অনুসাৰে ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰিব পাৰে। আৰু যেতিয়া এইখিনি সিজি যাবগৈ, পূৰা চাব, যেতিয়া অলপ প্ৰেছ কৰি চাব যদি সিজে, আৰু এইখিনি কিন্তু খুব সোনকালে সিজি যায়। আৰু এইখিনি সিজাৰ পিছতহে চেনি ব্যৱহাৰ কৰিব। আৰু মই এতিয়া 1/4 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। অলপ কম আছে, 1/4 কাপতকৈ এইখিনি ব্যৱহাৰ কৰিছোঁ। কাৰণ মিঠা বস্তু, ডালিয়া বা যিকোনো বস্তু বনালে বস্তু সিজাৰ পিছত একেবাৰে নমোৱাৰ অলপ আগতহে চেনিটো ব্যৱহাৰ কৰিব। এয়া চাওক, এইখিনি আমাৰ হৈ গ'ল আৰু নমোৱাৰ পিছত এইখিনি টান হৈ যাব অলপ। আৰু ইয়াত মই 2 চামুচ বেচন লৈছোঁ আৰু ইয়াত অলপ মই পানী দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই মিক্স কৰি ল'ম, যাতে অলপো গোটা নাথাকে। এই ধৰণে পূৰা ভালকৈ মিক্স কৰি ল'ব। এয়া চাওক, এই ধৰণে পূৰা ভালকৈ মিক্স কৰি লৈছোঁ। ইয়াত মই দিছোঁ বিলাহী, আৰু একেবাৰে সৰু সৰুকৈ কাটি থোৱা বিলাহী দিছোঁ, পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে নাখায় নিদিব। আৰু ইয়াত আপোনালোকে চব্জিও দিব পাৰে, যিকোনো পাচলি। ইয়াত মই দিছোঁ জিৰা ধনিয়া, নিমখ, অলপ হালধি আৰু আদা নহৰুৰ পেষ্ট দিছোঁ। দি পেলাই এইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু ইয়াত যদি আপোনালোকে গাজৰ বা যিকোনো চব্জি ব্যৱহাৰ কৰিলেও ব্যৱহাৰ কৰিব পাৰে, কিন্তু একেবাৰে মিহি মিহিকৈ কাটি পেলাই ব্যৱহাৰ কৰিব। আৰু এইখিনি মই ভালকৈ গুলি পেলাই অলপ দেৰি থৈ দিম, আৰু তেতিয়ালৈকে ফুলি যাবগৈ। আৰু এতিয়া ইয়াত মই এখন ৰুটি বনাই লৈছোঁ। এইখিনি আটাখিনি মই মঠুৱা দেখা নাই আৰু ৰুটি বনাই লৈছোঁ। ইয়াত মই অলপ ঘি দি দিছোঁ। ৰুটিৰ ভিতৰত অলপ মই ঘিউ লগাই দিছোঁ, কাৰণ তেতিয়া ৰুটিটো একেবাৰে কোমল হৈ থাকিব। আৰু দি পেলাই এতিয়া এইখিনি মই ভালকৈ কৰি ল'ম, এই ধৰণে ফ'ল্ড কৰি ল'ব। আৰু কৰি পেলাই তাৰপিছত মই ভালকৈ আকৌ এইখন বেলি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই এইখন এনেই নৰ্মেল আমি যি ধৰণে ৰুটি বনাওঁ, এই ধৰণে মই ৰুটিটো বনাই ল'ম। এতিয়া টাৱাখন গৰম কৰি পেলাই মই ইয়াত কিন্তু এই ৰুটিখন কিন্তু বনাম অকল মই একফালহে কৰিম, আৰু একফাল অলপ আধা কেঁচা ৰাখিম। আৰু এইফালে মই অলপ তেল দিছোঁ। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মই ৰিফাইন তেল অলপ কমেই ব্যৱহাৰ কৰোঁ স্কুলৰ টিফিনত। আৰু এতিয়া মই ইয়াত মিঠাতেল দিছোঁ। মিঠাতেল দিলেও একো প্ৰব্লেম নহয়, একো নুগোন্ধায়। পূৰা যেনেকৈ আমি ৰিফাইনৰ খাওঁ তাতকৈ আৰু বেছি, মই ভাবোঁ অলপ বেছি আৰু টেষ্টি হয় খাবলৈ। আৰু এই ধৰণে ৰিফাইন তেল দি পেলাই মই কি কৰিছোঁ, এক ছাইডটো পূৰা ভালকৈ হ'ব, আৰু এক ছাইড অলপ আধা কেঁচা থাকিব, পূৰা হ'বলৈ নিদিওঁ এক ছাইড। পিছত মই কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া এক ছাইড পূৰা হৈ গ'ল। এতিয়া এই সময়তে মই নমাই পেলাই থৈ দিম। এয়া চাওক, এক ছাইড পূৰা হৈ গ'ল। এতিয়া মই এইটো নমাই পেলাই থৈ দিম। আৰু এয়া চাওক, এক ছাইড হৈ গ'ল আৰু এক ছাইড মই অলপ কেঁচা ৰাখিছোঁ। এতিয়া মই নমাই পেলাই যিটো ফাল আমাৰ পূৰা হৈ গ'লগৈ কুক, এই ফালটো মই ওপৰত দি পেলাই ইয়াত মই অলপ চচ ব্যৱহাৰ কৰিছোঁ। চচ বা চাটনি যিকোনো বস্তু ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু যিখিনি মই বেচন গুলি থৈছিলোঁ, এই বেচনখিনি মই ইয়াত লগাই দিম। এইদৰে চাওকচোন, এইখিনি ইয়াত মই লগাই দিছোঁ, কিন্তু একেবাৰে পাতলকৈ লগাব, বেছি ডাঠকৈ নলগাব। পিছত আকৌ সিজিবলৈও সময় লাগিব, কাৰণ যিহেতু স্কুল টিফিনটো আমাৰ ৰাতিপুৱা অতি সোনকালে ৰেডি কৰিব লাগে। আৰু এতিয়া এইফালে অলপ মই তেল দি লৈছোঁ টাৱাখনত, কাৰণ যিহেতু আমি লুটিয়াই পেলাই দিম আৰু পিছত দিব নোৱাৰিম, সেইকাৰণে আগতীয়াকৈ মই অলপ তেল দি লৈছোঁ। দি পেলাই যিফালে আমি বেচন লগাইছিলোঁ সেই ফালটো তলত দি দিম, আৰু দি পেলাই অলপ এই ধৰণে হেতাখন দি প্ৰেছ কৰি দিব। তেতিয়া
অলপ মানে পাতলো হৈ যাব আৰু খুব ধুনীয়াকৈ সিজিও যাব। তেতিয়া নহ'লে বেচনৰ এটা গোন্ধ থাকে নহয়, সেই গোন্ধটো থাকি যাবগৈ। এই ধৰণে অলপ ভালকৈ হেৰি কৰি দিব। তাৰপিছত লাহেকৈ অলপ লুটিয়াই দিব। চাওকচোন কিমান ধুনীয়া হৈছে। কোনো চব্জিও নালাগে আৰু ৰুটিখন যিহেতু মই পৰাঠা বনাইছোঁ আৰু ইমান কোমলো হৈ থাকিব এইখন, আৰু চচটো দিয়াৰ কাৰণে ৰুটিটো পূৰা কোমল হৈ থাকিব। ওপৰত মই অলপ হেৰি দি দিছোঁ, চীজ ব্যৱহাৰ কৰিছোঁ, যে ল'ৰা ছোৱালীয়ে চীজ ভাল পায়, আৰু যদি ব্যৱহাৰ নকৰিলেও কিন্তু তাৰ টেষ্টটো এনেকুৱাই থাকিব। মই কিন্তু অলপ চীজ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এই ধৰণে ফল্ড কৰি পেলাই মই দি দিওঁ। লগে লগে গৰমে গৰমে ফল্ড কৰি ল'ব, তেতিয়া ইয়াত চীজখিনিও মেল্ট হৈ যাবগৈ। আৰু এতিয়া মই এইখন 2 ভাগ কাটি ল'ম, কাৰণ যিহেতু অলপ ডাঙৰকৈ বনাইছোঁ। আৰু 2 ভাগ কাটি পেলাই এয়া চাওক কিমান ধুনীয়া হৈছে, আৰু লাহে লাহে চীজটো মেল্ট হৈ যাবগৈ নিজে নিজে। আৰু এতিয়া মই এখন টিচু পেপাৰ লৈ পেলাই আৰু এই ধৰণে অলপ হেৰি কৰি লৈছোঁ, তেতিয়া ল'ৰা ছোৱালীয়ে খাবলৈ সুবিধা হ'ব, হাততো তেল নালাগিব। আৰু আজি আমাৰ টিফিন ৰেচিপি ৰেডি হৈ গ'ল। কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু এয়া চাওক আজি আমাৰ টিফিনটো একেবাৰে হেল্ডি টিফিন ৰেচিপি হয়। ইয়াত মই কোনো চয়াবিন অইলৰ ব্যৱহাৰ কৰা নাই, আৰু খুব ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু যদি আৰু বেলেগ কিবা টিফিন ৰেচিপি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে।